আজি ঈশ্বৰো প্ৰসন্ন হৈছে। যোৱা বহুদিন ধৰি হৈ থকা বৰষুণৰ অন্তত আজি যথেষ্ট বতৰ ফৰকাল হৈছে লাহে লাহে আৰু মানুহ ওলাই আহিবলৈ আৰম্ভ কৰিছে। ময়ো মোৰ কুতুহাস্থিত কুতুহা হাইস্কুল উত্তৰ এই ভোট কেন্দ্ৰত 522 নম্বৰ মোৰ ভোটৰ ক্ৰমিক সংখ্যক 522 সংখ্যক মোৰ ক্ৰমিক নম্বৰ হয় আৰু ভোট চেণ্টাৰৰ নম্বৰটো হৈছে 102। ইতিমধ্যে মই ভোট প্ৰদান কৰিছোঁ আৰু দেখিছোঁ শাৰী শাৰী জনতাৰ ভিৰ। তাৰমানে মানুহৰ উৎসাহ উদ্দীপনা যিটো গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি, এইটোৱে আচলতে আমাৰ প্ৰকৃত ভাৰতীয় গণতন্ত্ৰ। গতিকে মই সকলো ৰাইজলৈ নিৰ্বাচনী সুলভ আৰু শুভকামনা জনাইছোঁ। মই আশা ৰাখিম অসমৰ সৰ্বাংগীন বিকাশ আৰু উন্নয়নৰ স্বাৰ্থত ৰাইজে এইবাৰ ভোট প্ৰদান কৰিব আৰু ইয়াৰ যোগেদি আমি পুনৰ অসমত এখন শক্তিশালী চৰকাৰ পাবৰ কাৰণে আমি সক্ষম হ'ম। পূৰ্বেও আপুনি 2টা কাৰ্যকাল বিধায়ক আছিলে মৰাণ সমষ্টি আৰু এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত নৱগঠিত খোৱাং সমষ্টি। এইবাৰ ফলাফলটো কি আশা কৰিছে বা কিমান ভোটৰ ব্যৱধান? যদিও সমষ্টিটো নৱগঠিত বুলি কোৱা হৈছে, আমাৰ পুৰণি মৰাণ সমষ্টিৰ 13খন পঞ্চায়ত কিন্তু এতিয়াও আছে। তাৰ লগত মাত্ৰ নতুনকৈ 4খন পঞ্চায়ত সংযোগ ঘটিছে। মুঠ 17খন পঞ্চায়ত, পুৰণি 13খন পঞ্চায়ত, নতুনকৈ 4খন পঞ্চায়ত, মুঠ 17খন পঞ্চায়তক লৈ খোৱাং সমষ্টি গঠিত হৈছে। গতিকে খোৱাং সমষ্টিবাসী ৰাইজে মই ভাবোঁ যে আমাৰ দেশৰ প্ৰগতিৰ বাবে, উন্নয়নৰ হকে, জনতাৰ কল্যাণ, কৃষক, শ্ৰমিক, মহিলা, শিশু, ছাত্ৰ ছাত্ৰী সকলোৰে মংগলৰ বাবে কাম কৰা এখন চৰকাৰক নিৰ্বাচন কৰিব, যিখন চৰকাৰত ৰাইজ শান্তিৰে, সুস্থিৰে আৰু উন্নয়নক লৈ তেওঁলোকে জীয়াই থাকিব পাৰিব। তেনে এখন চৰকাৰ হোৱাটো ৰাইজে বিচাৰিব আৰু মই ভাবোঁ এইবাৰ আমাক অসমৰ জনতাই বা মোৰ খোৱাং সমষ্টিৰ জনতাই বিগত দিনবিলাকতকৈ অধিক ভোটৰ ব্যৱধানত মোক জয়যুক্ত কৰাব। এইবাৰ দেখা গৈছে পুৱাৰে পৰা বহু লোক ওলাই আহিছে, প্ৰায় 5 বজাৰ পৰা এইবাৰ লানি পতা দেখা গৈছে। ভোটদানৰ হাৰ বৃদ্ধি হ'ব। এইটোৱে বুজাইছে যে এইবাৰ ভোটদানৰ সংখ্যা বা হাৰটো, শতকৰা হাৰটো 80%তকৈ ওপৰত যাব বুলি মই অনুমান কৰিছোঁ আৰু সেইটো ময়ো বিচাৰিছোঁ। যিমানেই ভোটদান বেছি হয় সিমানেই জনতাৰ অংশগ্ৰহণটো বেছি হয়। গতিকে জনতাই এই গণতান্ত্ৰিক উৎসৱত তেওঁলোকে অংশগ্ৰহণ কৰা উচিত, কাৰণ ইয়াৰ যোগেদি আমি এখন চৰকাৰ নতুনকৈ পাতি ল'ব পাৰোঁ আৰু পুৰণি চৰকাৰ যিখন থাকে সেইখনকো আকৌ নতুন কৰিবৰ কাৰণে ভোট প্ৰদান কৰিব লগা হয়। গতিকে মই ভাবোঁ যে এই শক্তিশালী ৰূপত ৰাইজৰ যি অংশগ্ৰহণ, এই অংশগ্ৰহণে আমাৰ গণতান্ত্ৰিক ব্যৱস্থাটোক অধিক শক্তিশালী কৰিব আৰু খোৱাং সমষ্টিবাসীয়ে আমাৰ বাবে এটা নতুন সংবাদ কঢ়িয়াই আনিব।